হয় চাওক 7:20 এজাক বতাহ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা আৰু তাৰ পাছতে গুৱাহাটী মহানগৰীৰ এটা তথ্যপস্থিত এটা অৱস্থা হৈছে, হাহাকাৰ এটা অৱস্থাৰ সূচনা হৈছে। কেইবাটাও প্ৰান্তৰ পৰা খবৰ আহিছে, কেইবাটাও প্ৰান্তত ইতিমধ্যে বিস্তৰ ক্ষতিসাধন হৈছে আৰু এই মুহূৰ্তত গণেশগুৰিৰ আচলতে এই গণেশগুৰিত মোৰ পাছফালে দেখিছে এখন বাহনৰ ওপৰত বিকে টাৱাৰৰ সন্মুখৰ এখন বাহনৰ ওপৰত এই ধৰণে এডাল প্ৰকাণ্ড গছ আচলতে উভালি পৰি বাহনৰ ওপৰত পৰিছে আৰু এই বাহনখন দেখিছে যথেষ্ট বিস্তৰ ক্ষতিসাধন হৈছে। AA01RC 8382 নম্বৰৰ এখন বাণিজ্যিক বাহন আৰু এখন বাণিজ্যিক ছুইফ্ট বাহনৰ ওপৰত এই প্ৰকাণ্ড গছ ইতিমধ্যে বাগৰি পৰিছে আৰু এই খবৰ কেৱল মাত্ৰ গুৱাহাটীতে নহয়, কামৰূপৰ কেইবাটাও অঞ্চলৰ পৰা খবৰ আহিছে, কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি ঘটিছে, বহু ঘৰ ইতিমধ্যে উৰুৱাই লৈ গৈছে এই ধুমুহা বতাহে। গুৱাহাটীৰ কেইবাটাও প্ৰান্তৰ পৰা খবৰ আহিছে, গুৱাহাটীত সচিবালয়ৰ ওচৰতো এই ধৰণে এটা হৰ্ডিঙৰ পোষ্ট উভালি পৰিছে আৰু কথমপি বহু লোক ইতিমধ্যে ৰক্ষা পৰিছে, গাড়ী মটৰ চলি আছিল আৰু সেই সময়তেই সেই প্ৰচণ্ড ধুমুহাজাক আৰু সেই ধুমুহাজাকত ইতিমধ্যে এখন হৰ্ডিং যি পোষ্ট সেই পোষ্ট ইতিমধ্যে উভালি পৰিছে আৰু তাৰ পাছতে কথমপি গাড়ী মটৰসমূহ যি আছিল বা যিসমূহ পথচাৰী আছিল তেওঁলোক ৰক্ষা পৰিছে। এতিয়া আৰক্ষীৰ লোক ইতিমধ্যে উপস্থিত হৈছে আৰু আৰক্ষীয়ে সেইসমূহ ইতিমধ্যে সেই স্থানৰ পৰা আন এটা স্থানলৈ লৈ যোৱাৰ বাবে যো জা আৰম্ভ কৰিছে আৰু ইতিমধ্যে হেঙেৰাবাৰীতো এই ধৰণৰ এটা ঘটনা হৈছে। কেইবাটাও অঞ্চলৰ পৰা খবৰ আহিছে গুৱাহাটী মহানগৰীত 7:20 সেই যি প্ৰচণ্ড ধুমুহা, সেই প্ৰচণ্ড ধুমুহাৰ পাছতে কেইবাটাও অঞ্চলত এই ধৰণে ঘৰ আচলতে ঘৰৰে হওক বা ঘৰৰ টিনপাতেই হওক এই ধৰণে আচলতে উৰুৱাই লৈ গৈছে, বয় বস্তু বহু উৰুৱাই লৈ গৈছে, গছ উভালি পৰিছে, বিস্তৰ ক্ষতিসাধন মহানগৰীত হৈছে। সমান্তৰালভাৱে কামৰূপৰ কেইবাটাও প্ৰান্তৰ পৰাও সেই ধৰণে খবৰ আহিছে, কামৰূপতো কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে ধুমুহাৰ পাছতে। ইতিমধ্যে আচলতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে কোনো লোকেই যাতে এই মুহূৰ্তত ঘৰৰ পৰা বাহিৰলৈ তেওঁলোক ওলাই নাহে, নিৰাপদ স্থানত যাতে তেওঁলোকে হৈ থাকে, সেই কথাখিনি ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জনাইছে। কিন্তু গুৱাহাটী মহানগৰীৰ খবৰ আমি দিবলৈ চেষ্টা কৰিছোঁ। এতিয়াও বতৰ আচলতে প্ৰতিকূল বতৰ, বহু লোকে এতিয়াও আচলতে ঘৰলৈ যাবলৈ পৰা নাই, কাৰণ কেইবাটাও স্থানত ইতিমধ্যে কেইবাটাও পথত গছ উভালি পৰি আছে। গতিকে বিভাগীয় লোকসকল তেওঁলোক ইতিমধ্যে ৰাওনা হৈছে। যিসমূহ গছ ৰাজপথত পৰি আছে সেই গছসমূহ ইতিমধ্যে তাৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু এতিয়াও গণেশগুৰি কিন্তু যি স্থানত আছোঁ এই স্থানৰ পৰা এই যিডাল গছ আছে এই গছ ইতিমধ্যে আঁতৰাই দিয়াৰ ব্যৱস্থা এতিয়াও কৰা নাই। হয়তো কিছু সময় পাছত ইতিমধ্যে খবৰ দিয়া হৈছে আৰক্ষীক, আন প্ৰশাসনৰ বিভাগক খবৰ দিয়া হৈছে এই স্থানৰ পৰা হয়তো গছসমূহ লৈ যোৱা হ'ব। কিন্তু কিছু সময় পূৰ্বে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছিল। এই বাহনখনৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ এই মুহূৰ্তত ইয়াত আহি পোৱা নাই। গতিকে ইয়াত যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকে দেখিছিল। দাদা, কিমান সময়ত হৈছিলে এইটো? 7টা সময়ত। গাড়ীখন মালিকটোৱে ইয়াতে আছে। আচলতে তেওঁ স্বত্বাধিকাৰী বুলি কৈছে আৰু এই ধৰণে গণেশগুৰি বিকে টাৱাৰৰ সন্মুখতে এডাল প্ৰকাণ্ড গছ ইতিমধ্যে উভালি পৰি বাহনৰ ওপৰত পৰিছে আৰু এই ধৰণে গুৱাহাটী মহানগৰীত এই যি প্ৰচণ্ড ধুমুহা বতাহ তাৰ পাছতে কিন্তু কেইবাটাও স্থানত বিদ্যুৎ ইতিমধ্যে কৰ্তন কৰি ৰখা হৈছে, কেইবাটাও স্থানত বৈদ্যুতিক তাঁৰ ইতিমধ্যে ছিঙি গৈছে। ইতিমধ্যে বিদ্যুৎ বিভাগৰ লোকসকল সেই স্থানত উপস্থিত হৈছে, কিন্তু এতিয়াও কেইবাটাও অঞ্চল অন্ধকাৰময় হৈ আছে, এতিয়াও কেইবাটাও অঞ্চলত বিদ্যুৎ সংযোগ কৰিব পৰা হোৱা নাই। বহু অঞ্চলত এতিয়াও আচলতে বিদ্যুতৰ তাঁৰ পৰি ৰৈ গৈছে, যাতে কোনো লোকে সেই তাঁৰসমূহৰ ওচৰলৈ নাযায় সেই ধৰণে আহ্বান জনাইছে। গতিকে গুৱাহাটী মহানগৰীত 7:10 যি বতাহ বৰষুণ গ'ল, যি প্ৰচণ্ড ধুমুহা গ'ল, এই প্ৰচণ্ড ধুমুহা বতাহে কিন্তু বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।